হয় সকলোকে মই প্ৰথমতে নমস্কাৰ গজন্থম জোহাৰ আৰু মুচেলা যে নহওক আজি যেটো মই পাৰ্টিটো টিকেট পাইছো আমাৰ প্ৰথমতে পাৰ্টিয়ে মোক যেটো বিশ্বাস আৰু আশা মোৰ প্ৰতি বিশ্বাস আৰু আশা কৰে যেটো মোক হাই কমাণ্ড টিকেট প্ৰদান কৰিছে তাৰ কাৰণে মই বিশেষকৈ আজি এই নিউজ চেনেলৰ থ্ৰু দি মই ক'ব বিচাৰোঁ যে আমাৰ যেটো হাই কমাণ্ড আমাৰ সন্মানীয় চেন্ট্ৰেল প্ৰেসিডেন্ট আমাৰ মালিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ কেচি গোপাল বেনু স্যাৰ আৰু লগতে আমাৰ ৰাহুল গান্ধী স্যাৰ লগতে আমাৰ অসমৰ স্ক্ৰিনিং কমিটি আমাৰ ডাইনামিক লিডাৰ আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী লগতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতক মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আমাৰ মহিলা প্ৰেসিডেন্ট আমাৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক বিশ্বাস কৰি তেখেতে মোক টিকেট প্ৰদান কৰিছে এই নিৰ্বাচনত যুঁজিবৰ কাৰণে তেখেতে মোক টিকেট দিছে মই ভাবা নাছিলোঁ যে মই টিকেটটো পাম বুলি কাৰণ মই ইমান হাই কমাণ্ডত মই ইমান যোৱা নাছিলোঁ মই জাষ্ট কাম কৰি গৈছোঁ মই গ্ৰাছৰুট লেভেলত কাম কৰিছোঁ পাব্লিক লগত মই উঠা বহা কাম কৰিছোঁ সেইখিনি মই কেতিয়াও মই এক্সপেক্ট কৰা নাছিলোঁ যে BTCত মই টিকেট পাম বা এই নিৰ্বাচন MLA টিকেট পাম বুলি মই আশা কৰা নাছিলে কিন্তু আজি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া নেতৃত্বত আজি মই টিকেট পোৱাটো সক্ষম পাইছোঁ লগতে যিখিনি মানুহে কয় যে টিকেট বেলেগ মানে পইচা দি পায় কিবা কিনিকে বহুত মানুহে বেলেগ অপপ্ৰচাৰ কৰি আছে কিন্তু মই জানা মতে এতিয়া যোনে গ্ৰাছৰুট লেভেলত কাম কৰিছে যিসকলে পাৰ্টিৰ যিটো নীতি আদৰ্শ ফ'ল' কৰি কাম কৰিছে তেখেতে টিকেট পাইছে আৰু আজি মই ক'ব বিচাৰোঁ যে আমাৰ 4 নং বাউসুংগুৰি বিধানসভা সমষ্টিত নতুন বিধানসভা হয় নতুন বিধানসভা নতুন প্ৰজন্ম নতুন ফেচ মই নতুন কেণ্ডিডেট গতিকে ৰাইজে যেটো বিচাৰিছিলে মই এক্সপেক্ট কৰা নাছিলোঁ মই ইলেকশ্যন খেলিম বুলি কিন্তু ৰাইজে মোক সাহস দিলে আমাৰ সকলো জাতি জনগোষ্ঠীয়ে আজি মই আপোনালোকক ক'ব বিচাৰোঁ যে মোৰ কাৰণে আমাৰ গোটেই 4 নং বাউসুংগুৰি সমষ্টিৰ আমাৰ মহিলাসকলে হওক আজি আমাৰ যিটো ৰজা চলি আছে আমাৰ মাইনৰিটি ধৰ্মাৱলম্বীৰ মানুহবিলাকে মোৰ নামত তেখেতে ৰজা ৰাখিছে মোৰ কাৰণে প্ৰাৰ্থনা কৰিছে তেখেতে দোৱা কৰিছে টিকেটৰ কাৰণে মোক তেখেতে ক'লে আৰু আমাৰ যিটো হিন্দু ধৰ্মাৱলম্বীৰ মানুহসকলে যে মোৰ নামত তেখেতে পূজা কৰিছে বা কপোতৰ এৰিছে তেনেকা মোক কৈছে তেখেতে আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ মানুহবিলাকৰ যিটো এতিয়া ফাষ্টিং চলি আছে লেণ্ড ছিজন গতিকে তেখেতেও মোৰ কাৰণে ফাষ্টিং কৰি প্ৰাৰ্থনা কৰিছে আজি যে সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বীৰ মানুহৰ যিখিনি মোৰ ওপৰত আশা আৰু আকাংক্ষা তেখেতৰ মোৰ ওপৰত ভৰসা মোৰ তেখেতৰ মৰম চেনেহৰে আজি মই টিকেটটো পোৱাটো সক্ষম পাইছোঁ মই তেখেতক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মই আশা কৰোঁ সকলো ধৰ্মৰ সকলো জাতি জনগোষ্ঠীয়ে মোক এই 4 নং বাউসুংগুৰি সমষ্টিৰ পৰা মোক জিকিবলৈ তেখেতে মোক ছাপোৰ্ট কৰিব আৰু তেখেতে মোক সহায় কৰিব সেইখিনি মই ক'ব বিচাৰোঁ মই নিশ্চয় সিহঁতৰ পৰা মই সহায় আৰু সহযোগিতা পাম আৰু তেখেতে মোক নিশ্চয় মোক জিকাব বুলি মই আশা কৰিছোঁ হয় ইছ্যু এতিয়া চাওক আপোনালোকে সকলোৱে জানে যে এতিয়া অসমতে নহওক গোটেই ভাৰতত ক'ব পাৰোঁ এতিয়া যিখিনি আমাৰ জাতি মাটি ভেটি ধৰ্মৰ লৈ যিখিনি ST নন ST সেইবিলাক মোৰ জন্মৰ পৰা মই আজিলৈকে দেখা নাই যে কোনো জাতি ধৰ্মৰ আন্দোলন মই দেখা নাছিলোঁ কোনো জাতি ভেদাভেদ ধৰ্মৰ ভেদাভেদ মোৰ লাইফত মই দেখিবলৈ পোৱা নাছিলোঁ কিন্তু 2014 চনত যেতিয়াৰ পৰা BJP চৰকাৰ আহিছে তেতিয়াৰ পৰা মই দেখিবলৈ পাই আছোঁ কোনো জাতি মানে বাদ নাই কোনো জাতি আন্দোলন কৰা নাই বুলি আপুনি ক'ব নোৱাৰিব কোনো ধৰ্মাৱলম্বী মানুহে আন্দোলন কৰা নাই আপুনি কোনো সংগঠনে আন্দোলন নাই বুলি আপুনি ক'ব নোৱাৰিব মই যেতিয়া BJP চৰকাৰ অহাৰ পিছতে মই দেখিবলৈ পাই আছোঁ যে কোনো মানে সব জাতি ধৰ্ম সংগঠন মানে গোটেইবিলাকে মানে আন্দোলন চলি আছে আন্দোলন মানে হেকে নহয় আজিলৈকে আপোনালোকে চাব পাৰে এতিয়া কালি ধৰ্মলৈ ৰাজনীতি কৰি আছে মূল্যবৃত্তিলৈ সিহঁতে ৰাজনীতি কৰি আছে যদি কোনোবা যদি মূল্যবৃত্তিৰ কথা কয় সিহঁতে বেলেগে কথাবিলাক কাটি দিয়ে এইটো আপোনালোকে সকলো ৰাইজসকলেই জানে তো সেইখিনি ইছ্যু যে আমাৰ ইছ্যু হ'ল জাতি মাটি ভেটি ধৰ্মৰ এইটো লৈ আমি ইছ্যুটো লৈ আমি আগবঢ়াম আৰু আমি যাত্ৰা আৰম্ভ কৰিম কোন দলতে আপুনি যুঁজ হ'ব বুলি ভাবে এতিয়া চাওক যেটো আমাৰ BTC চৰকাৰত যেটো আমাৰ অলৰেডি
হাগ্ৰামা ডাঙৰী আছে, তেখেতৰ যিটো BPF দল আছে, লগতে UPPL পাৰ্টিটো দিছে। গতিকে মই কাৰ লগত যুঁজ হ'ম সেইটো মই ক'ব নোৱাৰোঁ। সময়ত গম পাই যাব, যে সময়ত আমি গম পাম কাৰ লগত যুঁজ হ'ব। তো সেইখিনি আৰু আমি জয়ী হ'ব এই খাটাং 100% মোৰ আশা আছে, যে নিজৰ ওপৰত মই আশা আছে। আৰু মোৰ যিখিনি মোৰ লগত সকলো জাতি ধৰ্ম, যিমান ধৰ্মাৱলম্বীৰ মানুহ আছে, যিমান জাতি জনগোষ্ঠী আছে, যথেষ্ট মোক ছাপোৰ্ট দিছে আৰু সিহঁতে সাহস দিছে। সিহঁতৰ সাহস দিয়াৰ কাৰণে, সিহঁতে মোক বিচৰাৰ কাৰণে আজি মই থিয় হ'ব পাৰিছোঁ। আদাৰৱাইজ আজি যদি আমাৰ বাঘুংগুৰি 4 নং বাঘুংগুৰিৰ ৰাজ্যই যদি মোক নিবিচাৰেহেঁতেন, বা ৰাইজে যদি মোক নিবিচাৰেহেঁতেন, তেনেহ'লে মই আৰু নিজে অকল নিজাববীয়াকৈ কেতিয়াও ইলেকশ্যন খেলা বা থিয় হোৱা ইমান ইজি নহয়। তো সকলো জাতি ধৰ্মৰ ছাপোৰ্ট কৰাৰ কাৰণে, তেখেতৰ মই সাহস দিয়াৰ কাৰণে মই আজি ওলাই আহিব বাধ্যতাত পৰিছোঁ। থেংক ইউ।